বিশ্বনাথত প্ৰথমবাৰৰ বাবে হাৰ্টথ্ৰব জনশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰা হয়। গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ সঞ্চালক ডক্টৰ কিশোৰ কল্প হাজৰিকাদেৱৰ উদ্যোগত নিৰ্মিত উক্ত প্ৰতিমূৰ্তিখন উদ্বোধন কৰা হয়। জিলা পৰিষদৰ সদস্যা স্নিগ্ধাজ্যোতি গোস্বামীয়ে আঁঠুৱা উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি সংযুক্ত ৰাজা বৰুৱা, মানস ভাগৱতী, অৰুণাচল চৰকাৰৰ সচিব, প্ৰধান প্ৰশাসনিক বিষয়াৰ লগতে বিভিন্ন সন্থা সংগঠনৰ নেতৃবৃন্দৰ বুদ্ধিজীৱীসকল উপস্থিত আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন চিৰকাল জীয়াই ৰাখিবলৈ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিয়ে বিশ্বনাথৰ মোনাবাৰীস্থিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পোনপ্ৰথমৰ বাবে এই প্ৰতিমূৰ্তিখন নিৰ্মাণ কৰিছে। सबसे पहले तो मैं इनको आशियाना जो फाउंडेशन है उनका डायरेक्टर्स हाजरिका साहब और उनका मैडम को मैं सबसे पहले तो उनको धन्यवाद देना चाहता हूँ क्योंकि ये अपॉर्चुनिटी हमको मिला और इस अवसर में पार्टिसिपेट करना तो क्या होता है कि मतलब ये एक बहुत ही खुश नसीब वाला चीज़ है। ये अपॉर्चुनिटी लाइफ टाइम में एक बार मिलेगा क्योंकि हम गुवाहाटी में गोविंदा का उसमें जा नहीं पाया तो यहाँ से उनको दर्शन हो गया। तो ये बहुत बड़ा एक चीज़ है, हमारा एक बहुत बड़ा लिगेसी है। ये जुबिंदा सिर्फ आसाम का नहीं सारा नॉर्थ ईस्ट का है और सारा इंडिया के मैं यूँ कहूँ तो सारा इंडिया का है। और जब तक पृथ्वी में जब तक इंसान होगा, जब तक पृथ्वी में एक भी आसामीस होगा, एक भी नॉर्थ ईस्ट का आदमी होगा, जुबिंदा जिंदा रहेगा। तो इस ऐसा अवसर पे हमको पार्टिसिपेट करने को मिला, अरुणाचल से हमें इनवाइट किया। ये हमारा भी एक कल्चरल एक हमारा जो टाई है उसको भी दिखाता है। तो आपसी का प्यार जो स्पेशली अरुणाचल और आसाम में जो हमारा रिलेशनशिप है, हम तो एक ही माँ के कोख से पैदा हुआ जैसा है। तो हम जैसे भूपेंद्र के साथ में भी हमारा रिलेशन है, अरुणाचल से बहुत क्लोज है, उसी तरह जुबिंदा के साथ में हम लोगों का बहुत क्लोज रिलेशनशिप है। उन्होंने भी अरुणाचल का बहुत जातियों में अलग अलग ट्राइब का गाना भी गाया। ऐसा करके अरुणाचल जुबिंदा का एक सेकेंड होम जैसे था, बहुत क्लोज था। अरुणाचल के लोग बहुत याद करता है और ऑन बिहाफ ऑफ अरुणाचल के तरफ से चूँकि मैं आया हूँ तो ऑन बिहाफ ऑफ अरुणाचली जितना भी है उन लोगों के तरफ से भी मैं ऑर्गेनाइजर्स को भी धन्यवाद देता हूँ। খুব অনুভৱ কৰিছোঁ, গৌৰৱান্বিত হৈছোঁ। আজি সেই প্ৰথম মই এই কথাটো ঘোষণা কৰিছিলোঁ যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এতিয়া আমি নিৰ্মাণ কৰিম আৰু মোনাবাৰী চাহ বাগিচা স্থাপন কৰিম আৰু সেই আজি আমাৰ ফলপ্ৰসূ হ'ল। এই আজি মূৰ্তি উন্মোচন কৰিবলৈ মই সমৰ্থ হ'লোঁ। ইয়াৰ লগতে আজি সকলো ৰাইজৰ যি সহযোগ পালোঁ, আমাৰ চাইনিক গ্ৰীণ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সকলো কৰ্মকৰ্তাই যিবোৰ সহযোগ কৰিলে আৰু বিশেষকৈ আমি এটা মৈত্ৰী স্থাপন উদ্দেশ্যে আমি অৰুণাচল প্ৰদেশৰ এই চৰকাৰী বিষয়া ছেক্ৰেটাৰী জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ দুলুং ছাৰক আমি নিমন্ত্ৰণ দিছিলোঁ, বাপী মেগু ছাৰক নিমন্ত্ৰণ দিছিলোঁ। তেওঁলোক আহি আমাৰ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিলে আৰু এইটো এটা মানে সংবাদ আহি পৰিল যে আমি জুবিন গাৰ্গৰ যি এটা ভাতৃত্ববোধ আছিল, সকলো জাতি জনগোষ্ঠীক লৈ তেওঁ যি একত্ৰিত হোৱা সপোন আছিল, সেই সপোন যেন লাহে লাহে বাস্তৱায়িত হৈ আহিছে। আজি অনুষ্ঠানত তাৰ প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত মোৰ সহধৰ্মণী স্নিগ্ধাজ্যোতি গোস্বামী ডাঙৰীয়ে বহুখিনি ইয়াত সহায় সহযোগিতা আগবঢ়াইছিলে। গতিকে আজি আমি মুক্তিভাগ সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিবলৈ এই অনুষ্ঠানভাগ সফলভাৱে ৰূপায়ণ হোৱা বুলি মই আশা ব্যক্ত কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু সাংবাদিক বন্ধুসকলে যি আমাক ইয়াত প্ৰেৰণা কৰিলে বা যি সহায় সহযোগ আগবঢ়ালে, আপোনালোকক মোৰ এই অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ন্যায় সংগতত এইটো এতিয়া চৰকাৰী ক্ষেত্ৰত আছে। আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ জাষ্টিছ ফৰ জুবিনে এদিন ন্যায় পাবই। পলমকৈ হ'লেও যিমানেই তাক ঢাকিবলৈ নাচাব, প্ৰকৃত যিটো ঘটনা সেই এদিন উন্মোচন হ'ব। কাৰণ তেওঁ এজন ঈশ্বৰ প্ৰদত্ত ব্যক্তি, তেওঁ ঈশ্বৰৰ শক্তি ব্যক্তি। মই আশা ৰাখিছোঁ তেওঁ এদিন ন্যায় পাব। তেখেতক ধন্যবাদ। নিজাববীয়া প্ৰচেষ্টাত ইমান এটা ডাঙৰ মূৰ্তি তৈয়াৰ কৰি উলিয়ালে, মানে জুবিন গাৰ্গক ইমান ভাল পায়। জুবিন গাৰ্গৰ কৰ্মৰাজিক তেখেতে শ্ৰদ্ধা জনাইছে, জুবিন গাৰ্গৰ কৰ্মৰাজিক আগবঢ়াই নিব বিচাৰিছে। তেখেত নিজৰ এজন সমাজকৰ্মী, পৰ্যটনৰ কাৰণে তেখেতে যথেষ্ট কাম কৰিছে আদি কৰি বিভিন্ন জেগাত। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গক এনেকৈ অমৰ কৰি ৰখাৰ চেষ্টা অসমৰ প্ৰত্যেক জেগাতে চলি আছে। জুবিন গাৰ্গ অমৰ হৈ থাকিব, মানুহৰ মাজত জীয়াই থাকিব। জুবিন গাৰ্গৰ ন্যায়টো আমাক লাগিবই। ন্যায়টো শেষ হৈ যোৱা বস্তু নহয়। ন্যায় আমি বিচাৰি থাকিব লাগিব। এনেকুৱা নহয় যে এটা ক্লাছ কৰি দিলে বন্ধ কৰি দিব, ন্যায় শেষ হৈ যাব। ন্যায় আমি বিচাৰি যাম, সেইটো মানে আমি জীয়াই থকালৈকে ন্যায় বিচাৰি যাম। জুবিন গাৰ্গৰ লগত কি হৈছিলে আচলতে, এনেকুৱা পৰ্যায়ত
হৈছিলে নেকি সেইখিনি কথা আমি গম পাব লাগিব। আমি গোটেই অসমৰ ৰাইজে একেটা কথাই কৈ আছোঁ, এতিয়া মাত্ৰ ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে মানুহে বস্তু কৰিছে। আমাৰ মাজত যে মানুহজন নাই সেই কথাটো বিশ্বাস নহয়, কাৰণ সদায় আছে নিচিনাই লাগি থাকে আৰু সদায় আছে নিচিনা লাগিও থাকিব। কাৰণ মই ভাবোঁ জুবিন গাৰ্গ এটা নাম বা এজন মানুহ নহয়, এটা অনুভৱ হয় যিটো আমাৰ সকলোৰে মনত তাৰমানে সোমাই আছে। গতিকে জুবিন গাৰ্গ কায়িকভাৱে থাকক বা নাথাকক, তেখেতৰ অনুভৱটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ মনে প্ৰাণে থাকিবই। তাৰমানে এইটো কেতিয়াও মানুহে আঁতৰাই দিব নোৱাৰে। আৰু মই মানে মোৰ তেওঁৰ লগত কিবা তেজৰ সম্পৰ্ক আছে বা নাই সেইটো পিছৰ কথা, কিন্তু সংগীত শিল্পী হিচাপে মই মোৰ যদি সংগীতৰ জগতখনলৈ আহিলোঁ সেয়া মই জুবিন গাৰ্গৰ কাৰণে যিহেতু আহিলোঁ, গতিকে তেওঁৱে মোৰ আদিগুৰু হয়। মই তেওঁকে যিমান দিনলৈকে মই গান গাই থাকিম সিমান দিনলৈকে জুবিন গাৰ্গ সদায় মোৰ ভিতৰত থাকিবই, সদায়ে থাকিব। গল্ডি দা, আমি ঘৰত মতা নাম গল্ডি হয় আৰু আমি সদায় গল্ডি দা বুলিয়ে মাতিলোঁ সৰুৰে পৰা। মানে মোৰ খুৰা হয় সম্বন্ধত, কিন্তু কেতিয়াও খুৰা বুলি মাতিব নিদিয়ে। তাৰমানে নিজকে সদায় যে য়াং ফিল কৰি থাকে, আৰু সেইটোৱে মই সৰুতে খুৰা বুলিয়ে মাতিছিলোঁ। গল্ডি খুৰা বুলি, এই খুৰা বুলি নামাতিবি, বুঢ়া বুঢ়া লাগে, গল্ডি দা বুলি মাতিবি। গতিকে সেই তেনেকৈ যে সৰুৰে পৰা গল্ডি দা বুলি মাতিলোঁ, গল্ডি দাই হৈ থাকিলে আৰু একেবাৰে। জুবিনদাৰ ন্যায় ক্ষেত্ৰত কিবা ক'ব নেকি? ন্যায়ৰ ক্ষেত্ৰত আমাৰ মানে যিখিনি জুডিচিয়াৰী ছিষ্টেম আছে তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে ন্যায় পাবই লাগিব। আৰু এইটো একদম সঁচা কথা ক'বলৈ গ'লে, যিবোৰ আমাৰ কোৰ্টৰ কামখিনি, তাৰমানে যিখিনি আমাৰ আদালতৰ যিখিনি কাম হয়, সেইখিনি কাম দীঘলীয়া হয়ে। মানুহে অকণমান কিন্তু চবেই ধৈৰ্য ধৰিব লাগিব, কাৰণ আমি যদি ধৈৰ্যটো হেৰাই গ'লে আমি কেছটোত মানে খেলি মেলি হোৱাৰ চান্সেছ থাকিব। আমি বহুত মানে মাইণ্ডফুলি কেছটো সকলোৱে মানে আগবঢ়াই যাতে বৌহঁতে নিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক উৎসাহ দি সদায় থাকিব লাগিব, সদায় মনোবলটো দি থাকিব লাগিব। কাৰণ এইটো দীঘলীয়া যাত্ৰা, এইটো যাত্ৰা মানে আমি গোটেই সময়খিনিত তেওঁলোকৰ লগত মানে যদিও ফিজিকেলি নাথাকিলেও মেণ্টেলি চবেই ছাপৰ্ট দি থাকিব লাগিব। আৰু আমি বিশ্বাসী যে এইটো আমি ভাল ফলেই পাম। মোৰ নাম ঋতিকা সৰ্বা। একদম বিচাৰোঁ। মই বৰ সুখ অনুভৱ কৰিছোঁ আজি, কাৰণ মোৰ হাতেদি নিৰ্মিত প্ৰথম ভাগ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ইয়াতে উন্মোচন কৰিছে, আৰু এইখিনি সাধ্য হৈছে আপোনাৰ কিশোৰ হাজৰিকাৰ কাৰণে। আৰু তেখেতক প্ৰথমতে মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু সকলোৱে ভাল পাইছে বুলি কোৱাৰ কাৰণে আৰু মই সুখী অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনত মানে আচলতে প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিলেই নহ'ব, প্ৰতিমূৰ্তিভাগ সযতনেও ৰাখিব লাগিব, ভৱিষ্যতে যাতে সুন্দৰভাৱে প্ৰতিমূৰ্তিভাগ ৰাখে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। সুন্দৰ দিন আজি, মহান শিল্পীগৰাকীৰ যি আমি প্ৰতিমূৰ্তি স্থাপন কৰাৰ যি আমি আশ্বাস দিছিলোঁ, যে আমি প্ৰথমতেই কৈছিলোঁ যে আমি মহান শিল্পীগৰাকীৰ এটা জীৱন্ত মূৰ্তিয়েই হ'ব, কাৰণ তেখেতৰ আমি জীৱন্ত অৱস্থাত নাপাওঁ, কায়িক অৱস্থাত নাপাওঁ। গতিকে আমি তেখেতক স্মৃতি হিচাপে ৰাখিবৰ কাৰণে যি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিলে, কিন্তু কাৰিকৰী দিশত কিছু মানে খেলি মেলি হোৱাৰ কাৰণে উন্মোচন কিছু পলম হ'ল। গতিকে এই দিশত এটাই ভাল লাগিছিল যে আমি তেখেতৰ অকল গীতসমূহ চিৰজীৱনীয়া কৰাৰ লগতে তেখেতক সদায় যাতে আমি জীৱন্ত অৱস্থাত দেখিবলৈ পাওঁ, কাৰণ প্ৰতিমূৰ্তি মানে তেখেতৰ এটা প্ৰতিৰূপ হয়। গতিকে সেই ৰূপটোত যদি আমি সদায় যাতে দেখিব পাওঁ, সকলোৱে চাব পায়, সেইকাৰণে আমি আমাৰ স্থানৰ সন্মুখতে তেখেতক উন্মোচন কৰা হৈছে। আজি এই উন্মোচনৰ কাৰণে যি আহিছে ৰাজা বৰুৱাদা, তেখেতৰ লগতে 35 বছৰতকৈ অধিক কাল তেখেতৰ লগত সংগীতৰ শিল্পী আছিলে। গতিকে তাৰ লগতে অৰুণাচলৰো বিশিষ্ট ব্যক্তিসকল আহিছে, আৰু বিশ্বনাথৰো বহুকেইজন বিশিষ্ট ব্যক্তি আহিছিলে। খুব সুন্দৰ এটা অনুষ্ঠানত আজি এই প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। ভাল লাগিছে যাতে আমি সকলোৱে শিল্পীগৰাকীক জীয়াই ৰাখোঁ।